নমস্কাৰ চাৰ্লি চেপলিনৰ কথা আৰু ছবিৰ কাহিনী এই গ্ৰন্থখনৰ আজি ৮ নম্বৰ অধ্যায়টো পঢ়িবলৈ লৈছোঁ ৭ নম্বৰ অধ্যায়টো কেনেকুৱা পালে জনাব আৰু বাকীকেইটা অধ্যায় যদি আপোনালোকে শুনিছে জনাব আৰু যদি নাই শুনা কাইণ্ডলি শুনি ল'ব দেই ৮ নম্বৰ অধ্যায়টো আৰম্ভ কৰিছোঁ ককায়েক চিডনী তেতিয়া এখন জাহাজত কাম কৰিবলৈ গৈছিল সমুদ্ৰত প্ৰায় ৬ সপ্তাহ কোনো খবৰ পোৱা নগৈছিল তেওঁৰ যিমানেই দিন গৈছিল চাৰ্লিয়ে মন কৰিছিল মাক যেন আনমনা হৈ আহিছে গোটেই দিন খিৰিকীৰ কাষত বহি মাকে ৰাস্তালৈ চাই থাকে চিডনীৰ অপেক্ষাত সেই সময়ত মাকে তেওঁৰ সেই ধাৰ কৰি অনা চিলাই মেচিনটো ধাৰ পৰিশোধ কৰিব নোৱাৰাৰ বাবে মেচিনৰ মালিকে সেইটো উভতাই লৈ গ'ল ৰবিবাৰে পুৱা হ'লেই মাকে ঘৰৰ চাফ চিকুণৰ কাম কৰে চাৰ্লি টোপনিৰ পৰা উঠিলে মাকে বিচনাতে খুৱাই দিয়ে চেপলিনৰ ল'ৰালি কালচৰ অধিকাৰ পাৰ হৈছিল কেনিংটন ৰোডত এটি সৰু ৰাস্তা য'ত ঘোঁৰাবোৰে অহা যোৱা কৰিছিল ১৭৫০ চনৰ পিছত ৱেষ্টমিনিষ্টাৰ সেতুখন হোৱাৰ পিছত কেনিংটনৰ পৰা ব্ৰাইটন পৰ্যন্ত যাবলৈ এটি নতুন পথ তৈয়াৰ কৰা হৈছিল দেখা গৈছিল নতুন নতুন আটকধুনীয়া লোহাৰ ৰেলিং দি কৰা বাৰাণ্ডাৰ সৈতে ঘৰবোৰ বাৰাণ্ডাবিলাকত থিয় হৈ বাসিন্দাসকলে চতুৰ্থ জজক ঘোঁৰাৰ গাড়ীত বহি ব্ৰাইটনৰ দিশে গৈ থকা দেখা পাইছিল ১৯ শতিকাৰ মাজডোখৰত সেই ঘৰবোৰৰ প্ৰায়ভাগেই হয়তো ভাড়াঘৰ নতুবা সৰু সৰু ফ্লেটলৈ ৰূপান্তৰ হয় কিছুমান ঘৰ অৱশ্যে আগৰ দৰেই থাকিল য'ত বাস কৰিছিল ডাক্তৰ সফল ব্যৱসায়ী নতুবা নাম কৰা কোনো তাৰকাই ৰবিবাৰে পুৱাবেলা কেনিংটন ৰোডত দেখা পোৱা যায় ঘৰৰ সন্মুখত গাড়ীবিলাক ৰখাই থোৱা থাকে 10 মাইল আঁতৰৰ নৰউড বা মাৰ্টন পৰ্যন্ত তাৰকা শিল্পীসকলক গাড়ীৰে লৈ যোৱা হয় ঘূৰি অহাৰ সময়ত কোনোবা এখন পানশালাত ৰয়হি কেনিংটন ৰোডত থকা পানশালা কেইখনমান হ'ল হোৱাইট হৰ্ণ দ্য হৰ্নছ টাংকাৰ্ড প্ৰভৃতি মানে ইত্যাদি চাৰ্লি তেতিয়া বয়স 12 তেওঁ প্ৰায়ে এই টাংকাৰ্ডৰ সন্মুখত থিয় হৈ থাকেহি উদ্দেশ্য সেই বিখ্যাত মানুহবোৰক এবাৰ দেখা পোৱা তেওঁলোকে গাড়ীৰ পৰা নামি পানশালালৈ যায় তাত অভিজাত তাৰকাসকলৰ ভিৰ দুপৰীয়া ঘৰলৈ উভতাৰ আগতে শেষবাৰৰ বাবে মদ্যপান কৰি যোৱাটো আছিল দেওবাৰৰ প্ৰথা নাছিল কোনো বিলাসিতা তাৰকাসকলৰ কলাকৃতিৰে ভৰা পোছাক মূৰত ধূসৰ ৰঙৰ চুলি হাতত হীৰাৰ আঙুঠি আৰু নেকটাইটত থকা পিনবিলাক পোহৰত জিলমিলাই উঠিছিল ৰবিবাৰে দুপৰীয়া 2 বজাত পানশালাবিলাক বন্ধ হৈ যায় আৰু সকলো ওলাই আহে ইজনে সিজনক বিদায় দি গাড়ীত বহেহি চাৰ্লিয়ে মন্ত্ৰমুগ্ধ হৈ তেওঁলোকক চায় তেওঁলোকৰ ভিতৰৰে কিছুমানে এনে চালবাজি কৰি দেখুৱাই যে যিবিলাক দেখিলে বেছ মজা পোৱা যায় গতিকে আজি যিহেতু এই অধ্যায়টো অকণমান দীঘল গতিকে ৮ নম্বৰ অধ্যায়টো নেক্সট পাৰ্টটো মই আপোনালোকক নেক্সট ভিডিঅ'ত পাঠ কৰি শুনাম বাই বাই